সরকারি ষড়যন্ত্র বন্ধ করো, সরকারি ষড়যন্ত্র বন্ধ করো, বৈধ নাগরিক খারিজ করো, ভুয়াপত্তি খারিজ করো, প্রক্রিয়া যি ধৰণৰ বিসংগতি আৰু ষড়যন্ত্ৰৰে ভৰা এক ভেজাল ভিত্তিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া অবিৰতভাৱে চলি আছে আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলক টাৰ্গেট কৰি পেলাই এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ যি কুটিল ষড়যন্ত্ৰ লিপ্ত হৈছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে অবিৰতভাৱে আজি হোজাই জিলা সমিতিয়ে আমি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। আমি স্পষ্টভাৱে কৈছো যে ভুৱা আপত্তি দৰ্শাই বৈধ ভাৰতীয় নাগৰিকসকলৰ ওপৰত যি ধৰণৰ হাৰাশাস্তি কৰা হৈ আছে, এই হাৰাশাস্তিৰ আমি তীব্ৰ বিৰোধ কৰিছো। সমান্তৰালভাৱে পৰিচয়বিহীন একাংশই ভুৱা আপত্তি দৰ্শাইছে, যিসকলৰ পিতৃ মাতৃৰ পৰিচয় নাই, সেই পিতৃ মাতৃৰ পৰিচয় নথকা সকলক আমি জাৰজ সন্তান বুলি কওঁ। আৰু সেই জাৰজ সন্তানবোৰে যি ধৰণে সংখ্যালঘু মুছলমান লোকসকলক হাৰাশাস্তি দি আছে, এই হাৰাশাস্তিৰ আমি তীব্ৰ বিৰোধ কৰিছো। সমান্তৰালভাৱে দেখা গৈছে যে এই চৰকাৰখনৰ বিজেপি চৰকাৰৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।